আমি এই পাহি পুখুৰীলৈ আহিছোঁ। বহু দূৰ হয় ইয়াৰ পৰা, ছোৱালীয়ে বহুত কষ্ট কৰি যাব লাগে। হ'লেও আজিৰ যুগত আৰু ছোৱালী নপঢ়াকৈ থাকিলে বেয়া কথা। ল'ৰা ছোৱালী সকলোৱে সমানে পঢ়িব লাগে। গতিকে আমি মাজবাট বিদ্যাপীঠ হাইস্কুলৰ তৰফৰ পৰা আমি প্ৰধান শিক্ষক আৰু আমাৰ সহকাৰী ভূপেন দাস আছে আৰু ছাইদুল ইছলাম আছে। আমি এই ছোৱালী বিচাৰি আহিছোঁ। আজি এওঁলোকৰ ছোৱালীজনী পঠিওৱা নাই, বেমাৰ হৈছিল বুলি কৈছিলে, গতিকে বেমাৰৰ কাৰণে যাব পৰা নাই। আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যে ছোৱালী ঘৰত ৰাখি থ'ব নালাগে, বিদ্যালয়লৈ পঠিয়াব লাগে। গতিকে অহা 2 তাৰিখৰ পৰা এওঁলোকে নিজে লৈ যাব ছোৱালীজনী আৰু ছোৱালীজনী পঢ়াব। আমি য'ত যি কিতাপ পত্ৰ লাগে আমি চব যোগান ধৰিম। গতিকে এইখিনিয়ে ক'লোঁ, আপোনালোককো নমস্কাৰ জনাইছোঁ। যেনে তেনে আপোনালোকে ছোৱালীজনী পঢ়াৰ ব্যৱস্থা কৰক, বুজি পাইছে? যে আপুনি ইমান ধুনীয়া, আপুনি ইমান ডেকা আছে, বাইদেউ ডেকা আছে, গতিকে আপোনালোকে কিয় ছোৱালীজনী ঘৰত ৰাখি দিছে? বুজি পাইছোঁ আপোনালোকে কৈছে, আৰু দূৰো হয়, বহুত দূৰ হয়, সেইটো বুজি পাইছোঁ। তথাপিও আপোনালোকে যেনে তেনে তাৰমানে এতিয়া পঠিয়াওক, অন্ততঃ জ্ঞানটো লওক, শিক্ষাটো লওক, চাৰ্টিফিকেটখন পাব। এতিয়া লাহে লাহে তাৰমানে পৰীক্ষাবিলাক অলপ সহজ হৈ আহিছে, বুজিছে? গতিকে আমি আপোনালোকক অনুৰোধ কৰিছোঁ যেনে তেনে পঠিয়াব দেই। মই 2 তাৰিখৰ দুই তাৰিখৰ আৰু আজিকালি ছোৱালীক ইমান সুবিধা দিছে, বাপৰে বাপ, বহুত সুবিধা।